Hi everyone, মই ময়ূৰী ষ্টাইলিছ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। বহুত দিনৰ বিৰতিৰ মূৰত আকৌ পুনৰ আজি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছো। যিহেতু আপোনালোকে অলৰেডি গম পাইছে যে আপোনালোকক কোৱা হৈছে যে এডিআৰই যি হৈ আছে 2.0 যি আপোনালোকৰ ভাইভা হ'ব বা স্কিল টেষ্ট হ'ব, হেয়া আপোনালোকৰ অলপ পিছু হ'ব। এই কাৰণে পিছু হ'ব যে কাৰণ মাজত আপোনালোকৰ পঞ্চায়তৰ ইলেকশ্যন আছে। তো গতিকে 10 আপোনালোকৰ অক্টোবৰৰ ভিতৰত এপইন্টমেন্ট দিব। যেহেতু 10 অক্টোবৰৰ ভিতৰত আপোনালোকক এপইন্টমেন্ট দিব, গতিকে আপোনালোকৰ নৱেম্বৰত জয়নিং হ'ব 1 নৱেম্বৰৰ পৰা। আৰু তেওঁ এটো জনাইছে যে ডিসেম্বৰত আপোনালোকৰ কি হ'ব 26 ডিসেম্বৰৰ ভিতৰত পুনৰ কি হ'ব এডিআৰইৰ আকৌ এডভাৰটাইজমেন্ট ওলাব, অৰ্থাৎ আপোনালোকে এডিআৰই 3.0 বুলি ক'ব পাৰে। এতিয়া আপোনালোকে তাৰ বাবে এতিয়াৰ পৰা প্ৰিপাৰেচন চলোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয়, কিয়নো আপোনালোকে যদি আগৰ বছৰৰ চাই আৰু এই বছৰৰ কোৱেশ্চন পেপাৰ আপোনালোকে বা এক্সাম পেটাৰ্ন কম্পেয়াৰ কৰে সম্পূৰ্ণ ডিফাৰেন্ট হয়। তো যিমানে গৈ আছে দিন গৈ আছে সিমানে কি হৈছে বা এবাৰৰ পিছত হিবাৰ পোষ্ট কমি আহিছে আৰু ক্যান্ডিডেটস বাঢ়ি গৈছে, লগতে কোৱেশ্চন পেপাৰৰ যেটো পেটাৰ্ন হেয়াও কমপ্লিটলি চেঞ্জ হৈ গৈছে। মই এটো নকওঁ যে আগৰ বছৰৰ তুলনাত এই বছৰৰ পেপাৰখন হাৰ্ড বা নেক্সট হাৰ্ড আহিব, কিন্তু পেপাৰখন ইউনিক হৈ গৈছে। পেপাৰখন আগৰ বছৰৰ লগত সেম পেটাৰ্নত থকা নাই। গতিকে আপোনালোকে এই সমূহ গোটেইখিনি চাব লাগিব। আৰু যিসকল অলৰেডি এক্সাম বেয়া হৈছিলে যে তেওঁলোকে এইটো দুখ কৰি আছিলে যে নহয় মই এতিয়া কি কৰিম বা আকৌ হ'বনে নহয়, গতিকে আপোনালোকে এইখিনি ক্ষেত্ৰত চিয়ৰ হ'ব পাৰিছে যে আকৌ এক্সাম হ'ব। আৰু এতিয়াৰ পৰা আপোনালোকে প্ৰিপাৰেচন চলোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয়। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে কিছুমান কথা মন কৰিবলগীয়া হয়। তো ইয়াতে মেইনলি চাওক, আপোনালোকে যদি এতিয়া ৰিসেন্ট যিসমূহ এক্সাম হৈ গৈছে, এতিয়া ৰিসেন্টলি 6 এপ্ৰিলত আপোনালোকৰ পুলিচৰ এক্সাম হৈ গৈছে। তো তাত যদি আপোনালোকে চাই পেপাৰসমূহ সাধাৰণতে আগতে যিসমূহ এক্সাম হৈ গৈছিলে পুলিচৰ বা এসআই, তো তাৰ পেপাৰৰ তুলনাত কিন্তু এইবাৰৰ পেপাৰৰ পেটাৰ্নটো নিমিলে বা পেপাৰখন তুলনামূলকভাৱে অকনমান মডাৰেট বা হাৰ্ড আহিছে বুলি ক'ব পাৰে। তো আৰু এই গোটেই সমূহ আপোনালোকে যদি চাই ইয়াতে আপোনালোকে এটা বস্তু মন কৰিব যে ইয়াতে কাৰেন্ট এফেয়াৰ্সটো বেছিকৈ আহিছে। কাৰেন্ট এফেয়াৰ্সক বৰ্তমান বেছি ইম্পৰ্টেন্স দিয়া হৈছে। গতিকে আপোনালোকে অকল যদি জিকে মানে অৰ্থাৎ আমাৰ যিসমূহ ইউটিউবৰ ভিডিঅ' থাকে, হয়তো মোৰ হলেও আপোনালোকে ভিডিঅ'ত পাইছে যে তাত আমি যিসমূহ বুক ফলো কৰো, অৰ্থাৎ আমি যিসমূহ বুকৰ কথা আপোনালোকক গাইড কৰো বা সাজেষ্ট কৰো, সেইকেইখন বুক আপোনালোকেতো ডেফিনেটলি ফলো কৰিবই লাগিব। কিন্তু তাৰ লগতে আপোনালোকে কাৰেন্ট এফেয়াৰ্সসমূহ ইম্পৰ্টেন্স দিয়াটো বহুত বেছি ইম্পৰ্টেন্ট হয়। আৰু চাওক, কাৰেন্ট এফেয়াৰ্স এনেকুৱা এটা টপিক যিটো নেকি আপুনি এক্সামৰ এদিনৰ আগত বা এক্সামৰ এমাহৰ আগত বা দুমাহৰ আগত যদি পঢ়িম বুলি থৈ দিয়ে, কিন্তু তেতিয়া আপোনালোকৰ নহব। আৰু এই ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, এতিয়া আপোনালোকে যদি কাৰেন্ট এফেয়াৰ্সসমূহ এনেকুৱা ধৰণৰ আহিব পাৰে যে ডেইলি ইমানখিনি কাৰেন্ট এফেয়াৰ্স গোট খাই মই ইমান কেনে ধৰণে পঢ়িম। সো কাৰেন্ট এফেয়াৰ্সটো আপোনালোকৰ কেনে ধৰণে মনত ৰাখিব সেয়া আপোনালোকে ডিসকাস কৰিব। আৰু আপোনালোকে যদি ৰিসেন্টলি যি আমাৰ এপিএসসিৰ ফাৰ্স্ট ৰেংক পাইছে পাৰ্থপ্ৰতিম শৰ্মা, তেওঁ যদি আপোনালোকে ইন্টাৰভিউ চাই, তো তেতিয়াহলে আপোনালোকে নিশ্চয় এইটো কথা বুজিব পাৰিব যে তেওঁ কেনে ধৰণে কৰিছিলে। তো তেওঁৰ লগত যিসমূহ আছিলে, তো তেওঁলোকৰ লগত কি কৰিছিলে, এই যে আমাৰ টপিকসমূহ ডিসকাস কৰিছিলে। এনে ধৰণে আপোনালোকে মনত ৰাখিব পাৰিব। কিয়নো চাওক, সাধাৰণতে যেতিয়া এটা নিগেটিভ নিউজ হয়, আমাৰ সাধাৰণতে মাৰ্ডাৰ বা এনেকুৱা ধৰণৰ যেতিয়া আমি নিগেটিভ নিউজ এটা হয়, সেই নিউজটো কিন্তু সকলোৱে জানে, পুৰা খুব ভাইৰেলো হৈ যাব আৰু সেয়া সকলোৰে মুখে মুখে থাকে। আৰু সেয়া কিন্তু আপোনালোকে নাপাহৰে। এই কাৰণে নাপাহৰে বিকজ আপুনি ডিসকাস কৰিছে, সেইটো আপুনি কিতাপ পঢ়িব লাগে, পৰীক্ষাত আহিব নিচিনা মুখস্থ কৰিবলৈ যোৱা নাই, নহয় নে? এতিয়া ৰিসেন্টলি যি হায়দৰাবাদত হৈ গৈছে যে 400 একৰত আপোনালোকে মানে যি হাবি আছিলে সেয়া কাটি আপোনালোকে গম পাইছে যে তাতে আইটি হাব বনাবলৈ গৈছে। তো এইটো এটা নিউজ হয়। তো এনেকুৱা ধৰণৰ আপোনালোকে এইসমূহ কিন্তু আপোনালোকে জানিব। ইয়াৰ ৰিলেটেড যদি কাইলৈ কোৱেশ্চন এটা আহে আপোনালোকে জানিব, বিকজ এই টপিকটো আপোনালোকে সকলোৱে মন দিছে বা গুৰুত্ব দিছে। কিন্তু সাধাৰণতে এক্সামত যিসমূহ কোৱেশ্চন আহি থাকে, অৰ্থাৎ কাৰেন্ট এফেয়াৰ্স ৰিলেটেড, সেইসমূহ কোৱেশ্চন আমাৰ কি হয়, আমি ডিসকাস নকৰো, আমি মুখস্থ কৰিবলৈ ট্ৰাই কৰো, নহয় নে? তো এইখিনি ক্ষেত্ৰত আমাৰ কি হয়, আমাৰ এনেকুৱা লাগে যে ই এটা আমাৰ কাৰণে বহুত বেছি হাৰ্ড টপিক হৈ পৰে বা ইয়াক আমি কেনেকৈ কমপ্লিট কৰিম এনেকুৱা ধৰণৰ হৈ যায়। গতিকে যিহেতু আপোনালোকে যেতিয়া এক্সাম দিবলৈ আগবাঢ়িছে, তো আপোনাৰ লগতে আৰু কেইবাজনো থাকিব যোনে নেকি এক্সাম দিবলৈ প্ৰিপাৰেচন চলাব। তো তাত আপোনালোকে যেতিয়া ডিসকাস কৰিব, যেতিয়া সেই কোৱেশ্চনটো আহিব, আপুনিও পাৰিব তেওঁও পাৰিব। তো এইখিনি ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰিব, আটাই আগবাঢ়ি যাব পাৰিব। লগতে এতিয়া চাওক,
এবাৰ যে আপোনালোকৰ এডিআৰই এক্সাম হৈ গৈছিলে মেথছ যথেষ্টখিনি টান আহিছে বুলি ক'ব পাৰে সাধাৰণতে যিসকলৰ মেথছত অকনমান বেছি প্ৰবলেম থাকে তেওঁলোকে কিন্তু বেছি হাৰ্ড পাইছে তো গতিকে আপোনালোকে ইয়াৰ কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব এতিয়াৰ পৰা যদি আপোনালোকে কনসেপ্ট ক্লিয়াৰ কৰি ৰাখে তেতিয়া হলে আপোনাৰ সুবিধা হ'ব কিয়নো এক্সামৰ টাইমত যদি আপোনালোকে হাৰ্ড টপিকটো পিছলৈ পঢ়িম বুলি থৈ দিয়ে তো পিছত হেটো হৈ নথকে আৰু হেটো আমাৰ কাৰণে বুজা হৈ যায় এইখিনি ক্ষেত্ৰত আপোনালোকে সদায় যি সমূহ বস্তু আপোনালোকৰ টান হয় আপুনি আপোনাৰ কাৰণে টান বা আপুনি ভাবে যে এই সাবজেক্টত মোৰ হিমানখিনি ষ্ট্ৰেংথ নাই সেইখিনি আপোনালোকে এতিয়াই ক্লিয়াৰ কৰক এতিয়াই আপোনালোকে তাৰ নোটস বনাও তেতিয়াই তাৰ আপোনালোকে ভিডিও চাই যি কনসেপ্ট ক্লিয়াৰ হোৱা নাই হেয়া কনসেপ্ট ক্লিয়াৰ কৰক ধৰিলক আপুনি যদি এটা ইউটিউবৰ ভিডিও চাই আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হোৱা নাই তেনে আৰু এটা চাওক বিকজ এতিয়া আপোনালোকৰ হাতত সময় আছে এক্সামৰ আগত আপোনালোকে জাস্ট ৰিভাইজে কৰিবলৈ পাব সেইখিনি সময়ত যদি আপুনি জিকেও পঢ়িবলৈ থৈ দিয়ে মেথছ পঢ়িবলৈ থৈ দিয়ে ৰিজনিংও পঢ়িবলৈ থৈ দিয়ে বা গ্ৰামাৰো কৰিবলৈ থৈ দিয়ে তো তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে প্ৰবলেম ফেস কৰাটো স্বাভাৱিক গতিকে এইখিনি বস্তু আপোনালোকে চাব আৰু লগতে আপোনালোকে সদায় মক দিব মক দিয়াটো বহুত বেছি ইম্পৰ্টেন্ট হয় কিয়নো এটো এক্সামত ম্যাক্সিমামৰে হয় আনকি এবাৰো হৈছে তো এটো ক্ষেত্ৰত বহুতে কয় যে মই তো পঢ়াটো ঠিকে আছিল মই পঢ়িও গৈছো কিন্তু এক্সামত গৈ মোৰ ভুল হৈছে আৰু যেহেতু নেগেটিভ মাৰ্কস আছে এতিয়া আপুনি যদি এক্সামত গৈ আপোনালোকে ভুল কৰি দিয়ে হেতু বহুত আপোনালোকৰ এটা প্ৰবলেম হ'ব কাৰণ এবাৰ 0.25 ৰ কাৰণেও নোপোৱা ক্যান্ডিডেট মই নিজে দেখিছো জনে নেকি বহুত দুখ কৰিবলগীয়া হৈছে তো এইখিনি ক্ষেত্ৰত আপোনালোকে মন কৰিব আৰু যেহেতু কাট অফ দেখিছে আপোনালোকে কিমান হাই হৈ গৈছে এয়া টোটালি আনএক্সপেক্টেড বুলি ক'ব পাৰে কাৰণ নেগেটিভ মাৰ্কস থকাৰ পিছতো এয়া হৈছে ইয়াৰ কাৰণ এইটোৱে কম্পিটিশন বেছি বহুত বেছি টাফ হৈ গৈছে ক্যান্ডিডেটস বেছি হৈ গৈছে তাৰ উপৰঞ্চি পোষ্ট কম আৰু লগতে কি হৈছে যেহেতু বহুতে পঢ়িছে সব সিৰিয়াসলি লৈছে প্ৰথম অৱস্থাত হয়তো বহুতে সিৰিয়াসলি লোৱা নাছিলে যিসকলে ভাল ধৰণে পঢ়িছিলে তেওঁলোক সিলেক্ট হৈ গুছি গৈছে কিন্তু এবাৰ এনেকুৱা হৈছে যে বহুতে ভাল ধৰণে পঢ়িছে গতিকে কম্পিটিশন বহুত বেছি হাই হৈ গৈছে ইমান বেছি কাট অফ যাব বুলি হয়তো ম্যাক্সিমামে ভবা নাছিলে গতিকে এই বস্তুসমূহ আপোনালোকে গুৰুত্ব দিব আৰু পোষ্ট ডেফিনেটলি কমহে ওলাব কিয় কম ওলাব কাৰণ এতিয়া চাওক এডিআৰই 2.0 যিখিনি থাকিব তো তাৰ পিছত যি ভ্যাকেন্ট থাকিব যিখিনি ফিল আপ নহব সেইখিনিয়ে পোষ্ট থাকিব বা নতুনকে যে ৰিটায়াৰমেন্ট হ'ব সেইখিনিয়ে পোষ্ট ওলাব তাতকেটো বেছি নোলায় গতিকে এইখিনি বস্তু আপোনালোকে মন কৰিবলগীয়া আৰু এডিআৰই 3.0 নহয় ৰিসেন্টলি বহুত বেছি কিছুমান ডিপাৰ্টমেন্টত আপোনালোকৰ পোষ্টৰ এডভাৰটাইজমেন্ট আহিব আৰু যেহেতু আপোনালোকে চাকৰিৰ কাৰণে প্ৰিপাৰেচন কৰিব আপোনালোকক যেহেতু চাকৰিৰ কাৰণে লাগেই তো গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন চলাই থকাই ভাল কাৰণ যেতিয়া এডভাৰটাইজ ওলাব তেতিয়া সকলোৱে পঢ়িব সাধাৰণতে কি হয় যেতিয়া এডভাৰটাইজ এটা ওলাই সকলোৱে পঢ়াৰ পিছত আকৌ মাজতে এৰি দিয়ে বা স্লো হৈ যায় তেওঁ হয়তো প্ৰথমতে যেনে ধৰণে পঢ়িছিলে তেনে ধৰণে নপঢ়ে আকৌ যেতিয়া এডমিট ওলাই যায় তো এডমিট ওলোৱাৰ পিছত আকৌ পঢ়ে কিন্তু এডমিট ওলোৱাৰ পিছত তো সবেই পঢ়িব নহয় নে তো জুনে এই কনসিস্টেন্সিটো ধৰি ৰাখিব পাৰে একদম সমানকে পঢ়ি যাব পাৰে পেৰেলেলি তো তেওঁলোকে কি হয় কিন্তু এটা জব লোৱাত সাকসেস হয় গতিকে এইখিনি বস্তু আপোনালোকে চাব আৰু আজিলে ভিডিওটো ইমানতে সামৰণি মাৰিছো আৰু যদিহে ভিডিওটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই